মৰিগাঁও জিলাৰ জাজৰিত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বৃহৎ ৰাজহুৱা সভা। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও তথা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জাজৰি আঞ্চলিক সমিতিৰ সহযোগত জাজৰি নিচানতল ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজভাগত এখনি বৃহৎ জনগোষ্ঠীয় সমাৰোহ আয়োজন কৰা সন্দৰ্ভত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে ৰাজ্যৰ জ্যেষ্ঠ বুদ্ধিজীৱী নেকিবুজ্জামান, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হকৰ লগতে কেইবাজনো কেন্দ্ৰীয় তথা জিলা দুখনৰ বিষয়ববীয়া। কেন্দ্ৰীয় সভাপতি নুৰুল হকে জনগোষ্ঠীয় সমাৰোহে গৰিয়ামৰীয়া দেশীসকলৰ হেৰাই যাব ধৰা পৰম্পৰা সংস্কৃতি নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে শেহতীয়া ৰাজ্য উচ্ছেদৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে চৰকাৰে প্ৰথমে সংস্থাপনৰ ব্যৱস্থা কৰি পিছত চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বটদ্ৰাৰ পৰা মেহদি জামান ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সমূহ কৰ্মকৰ্তাৰ লগতে আৰু বিভিন্ন যিখিনি জনগোষ্ঠী আছে সকলোৰে এটা চেষ্টা আছে যে নিজৰ যিখিনি অসমৰ খিলঞ্জীয়া মুছলিম যিখিনি আছে তেওঁলোকৰ এটি জনগোষ্ঠী তেওঁলোকৰ এটা চিনাকি তেওঁলোকে পাব লাগে। নহ'লে বাৰে বাৰে এটা নামৰ বা এটা ধৰ্মৰ নামত যিহেতুকে প্ৰতাৰণা বা কথা বতৰা বিভিন্ন ছ'চিয়েল মিডিয়া বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানত শুনা গৈ থাকে। তো সেইবোৰ সদায় সদায় চব কথাত ভাল নালাগে, কাৰণ আমি অসমৰ যিহেতুকে এতিয়া অসম বহুত শান্ত আৰু অসম যথেষ্ট আগবাঢ়ি গৈছে অসম ক্ষেত্ৰত, আৰু অসমত সদায় শান্তিটো বিচাৰোঁ। কাৰণ এনেকুৱা ধৰণৰ ধৰ্মীয় কথাৰে যাতে আমাৰ অসমৰ কোনো জনগোষ্ঠী বা অসমৰ যাতে কোনো ধৰণৰ ক্ষতি হ'ব নালাগে, সকলোৱে নিজৰ অধিকাৰ পাব লাগে, সকলোৱে শান্তিত থাকিব লাগে আৰু অসম আগুৱাই যাব লাগে। লগতে যিসকল গৰিয়ামৰীয়া দেশী পৰিষদৰ যিটো চেষ্টা তেওঁলোকৰ জনগোষ্ঠী বা এই জনগোষ্ঠী আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰো দায়িত্ব আছে। তেওঁলোকৰ আগুৱাই আহি নিজৰ যিখিনি সংস্কৃতি নিজৰ যিখিনি পৰিচয় সেইখিনি ধৰি ৰাখিবলৈ তেওঁলোককো মই আহ্বান জনাইছোঁ। যিহেতুকে অসম আমি অসমীয়া আৰু আমাৰ নিজৰ বহুত দায়িত্ব আছে যাতে আমি প্ৰতিটো আমাৰ অসমৰ ভালপোৱা কাম, অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ভালপোৱা কাম, অসমৰ প্ৰতিটো ভাষা জনগোষ্ঠী বিভিন্ন আমি ভাষা লোক আমি মিলি যেনেকৈ অসমত বসবাস কৰি আছোঁ যাতে আমিও তাৰে এটি জনগোষ্ঠী হয় যাতে আমাৰ কামবোৰ কৰি যাব পাৰোঁ আৰু এনেকুৱা ধৰণৰ কামৰ পৰা যাতে আমিও বিৰতি থাকোঁ, যাতে আমাৰ অসমৰ বা অসমীয়া বুলি আমাক পৰিচয় দিবৰ কাৰণে যাতে কিছু সংখ্যকে যাতে বেয়া নাপায়। গতিকে আমি আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, আমাৰ ৰাজনীতিকভাৱে আমি আগবাঢ়ি যাব লাগিব, আমাৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। প্ৰতিটো দিশত মই অকল এটা দিশতে নকওঁ, আমাৰ জনগোষ্ঠীৰ লোকসকলে আগবাঢ়ি আহিব লাগিব। তেতিয়া মই ভাবোঁ এখন ভাল অসম গঢ়ি উঠিব আৰু ভাল এটা জনগোষ্ঠী চিনাকি থাকিব। এইখিনিয়ে ধন্যবাদ জনাইছোঁ। আজি আমি ডিচেম্বৰৰ 13-14 তাৰিখে যি জনগোষ্ঠীয় সমাৰোহ গৰিয়ামৰীয়া সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আজি এখন অভ্যৰ্থনা সমিতি গঠনৰ কাৰণে আহ্বান কৰা হৈছিলে আৰু তাত আমি কেন্দ্ৰীয় সমিতি উপস্থিত আছিলোঁ। আজি সদৌ নগাঁও জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, মৰিগাঁও জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু জাজৰিবাসী ৰাইজৰ সহযোগত এই অভ্যৰ্থনা কমিটিখন গঠন হ'ব আৰু এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। গতিকে আজি ৰাইজৰ বিপুল আদৰণি আমি দেখিছোঁ। ইয়াত প্ৰায় 1000 মান মানুহ হৈছে এই অনুষ্ঠানটোত অভ্যৰ্থনা কমিটি গঠনৰ বাবে। আজি নেকিবুজ্জামান আমাৰ মাজত উপস্থিত আছে, বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ অধিবক্তা আমাৰ মাজত, সংগীত শিল্পী আমাৰ গায়ক নেকিব হুছেইন আমাৰ মাজত উপস্থিত আছে এক সাংস্কৃতিক সমাৰোহৰ কাৰণে। আৰু আজি আমি বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰোঁ যে অসমত আমাৰ সংস্কৃতি আৰু আমাৰ ভাষাই আমাৰ পৰম্পৰাই আমাক এক কৰি ৰাখিছে আৰু আমাৰ গৰিয়ামৰীয়া দেশীসকলৰ যি সংস্কৃতি পৰম্পৰা যি সাজ পোছাক সেই সমাৰোহত আমাৰ উদ্বাহিত কৰিম। সেই সমাৰোহত এই আমাৰ পৰম্পৰা সংস্কৃতিৰ সমাৰোহ হওক তাকে আমি কামনা কৰিছোঁ আৰু প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াৰ আমি ছাপোৰ্ট বিচাৰিছোঁ, সমৰ্থন বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ। বিশেষকৈ জাজৰিবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ দিন আজি। জাজৰিত এই অনুষ্ঠানটো হ'বলৈ গৈ আছে প্ৰথমবাৰৰ বাবে আৰু জাজৰিবাসীৰ কাৰণে এটা গৌৰৱৰ গাথা, জাজৰিবাসীৰ কাৰণে এটা ইতিহাস গঠন হ'বলৈ গৈ আছে। গতিকে প্ৰত্যেকজন জাজৰিবাসী ৰাইজে ইয়াত সহযোগ কৰিব বুলি আমাক কথা দিছে। গতিকে জাজৰিবাসী ৰাইজক মই এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিম।
আদৰণি জনাম, নগাঁওবাসী ৰাইজক আদৰণি জনাম, মৰিগাঁওবাসী ৰাইজক আদৰণি জনাম। এই অনুষ্ঠানটোত প্ৰত্যেকজন ব্যক্তি অসমৰ ব্যক্তিকে আমি অসমৰ খিলঞ্জীয়া ৰাইজকে আমি আদৰণি জনাম। আমি চাওক, উচ্ছেদ আমি সমৰ্থন কৰিছোঁ। খিলঞ্জীয়াৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদক লৈ ৰাজনীতিকৰণ হ'ব নালাগে, সৰলীকৰণ হ'ব নালাগে। উচ্ছেদত তাত খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচিসকলক যি উচ্ছেদ কৰা হৈছে তাক আমি অনতিপলমে তেওঁলোকক বাসস্থান দিয়াৰ কাৰণে দাবী জনাইছোঁ। অনতিপলমে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তেওঁলোকক আগতীয়াকৈ মাটি পট্টা দিয়ে দাবী জনাইছোঁ আমি উচ্ছেদ কৰাৰ আগতে। গতিকে সেই কথা আমাৰ চৰকাৰৰ ওচৰত থাকিব। লগতে এছআৰ সম্বন্ধত আমি ইতিমধ্যে কাগজ পত্ৰ যোগাৰ কৰি আছোঁ। এই বিষয়ে আমি ৰাইজৰ আগত মতামত দাঙি ধৰিম আৰু এই বিষয়ত আমি সজাগতা সভা জিলাই জিলাই আমি পাতিম।